নমস্কাৰ মই পল্লৱী আজি মই আপোনালোকৰ মাজলৈ আন এটা ভিডিঅ' লৈ আনিছোঁ আমাৰ চাৰিওফালে থকা সকলো বস্তুৰ পৰাই আপোনালোকে এটা মোটিভেশ্যন লাভ কৰিব পাৰিব আজি মই কম তিনিটা এনেকুৱা বস্তুৰ বিষয়ে যিকেইটাৰ পৰা আপুনি মোটিভেশ্যন লাভ কৰিব তো এই তিনিটা বস্তু কি মোৰ ভিডিঅ'টো লাষ্টলৈকে চাওক তেতিয়া গম পাব এজনী ছোৱালী কলেজৰ পৰা উভতি আহে ঘৰলৈ আৰু ঘৰত আহিয়ে তাই ডাইৰেক্ট বেডৰুমলৈ যায় বেডৰুমত সোমাই তাই গাৰুটো ধৰি হুহুকাই কান্দিব ধৰে তাই দেউতাক এজন চেফ আছিল মানে ৰান্ধনী আছিল আৰু দেউতাকে তাক কান্দি থকা দেখা পায় কিন্তু তাক সোধে মাজনী কি হ'ল ইমান কিয় কান্দি আছা তুমি আৰু তেতিয়া ছোৱালীজনী দেউতাকক কয় দেউতা মোক কলেজত মানুহে বহুত উল্টা পুল্টা কথা ক'ব ধৰিছে মোক বহুত বেয়া বেয়া কমেণ্ট দিব ধৰিছে মই জীৱনটোৰ পৰা ফাৰ্ষ্টেড হৈ গৈছোঁ মোৰ আৰু জীয়াই থাকিবলৈ একদমেই ইচ্ছা নোহোৱা হৈ গৈছে দেউতাক আচৰিত দেউতাকে ভাবিছে ইমান সৰু ছোৱালীজনী মুখৰ পৰা এইষাৰ কথা শুনিছোঁ তাৰপিছত দেউতাকে এটা স্মাইল দি কেনে ছোৱালীজনীক কয় ব'লা বজালি মোৰ লগত আৰু তাইক ডাইৰেক্ট কিটচেনলৈ লৈ যায় তিনিটা বস্তুৰ পৰা দেউতাকে ছোৱালীজনীক শিকাব বিচাৰিছে যে আলু ডিম আৰু কফি বিনছ আলুটো টান হয় গৰম পানীখিনিত যোৱাৰ লগে লগে আলুটো কোমল হৈ গ'ল ঠিক তুমিও সেই আলুটোৰ দৰে টান হয় কিন্তু সমাজত যোৱাৰ লগে লগে তোমাক মানুহে কিছুমান কথা কয় যিবোৰ শুনি তুমি দুৰ্বল হৈ গৈছা দ্বিতীয়তে হৈছে ডিমটো যেতিয়া বাহিৰত আছিল তেতিয়া সেইটো পৰি যোৱাৰ লগে লগে ভাঙি গৈছিল আৰু যেতিয়া সেইটো গৰম পানীত গৈছিল তেতিয়া সেইটো কোমল হৈ পৰিছিল আৰু তৃতীয়তে হ'ল কফি বিনছখিনি যেতিয়া বাহিৰত আছিল তেতিয়া তাৰ কোনো স্মেল নাছিল আৰু যেতিয়া গৰম পানীতখিনি দিয়া গ'ল তেতিয়া সি নিজৰ গোন্ধ বিয়য়াব ল'লে চ' ইয়াৰ পৰা এটাই মেছেজ দিব খুজিছোঁ যে ড'ন্ট বি আ পটেটো এণ্ড ড'ন্ট বি আ এগ বি দ্য কফি বিনছ য'তে যায় নিজৰ ফ্ৰেগনেন্স এৰি যাওক wherever you will go you have your sparkle